বিসমিল্লাহির রহমানির রহিম। প্রিয় দর্শক সকল, আমাৰ বছৰৰ আটাইতকৈ মুবাৰক মাহে ৰমজান আহি আছে আৰু এই ৰমজান মাহৰ বিভিন্ন ফজিলত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বয়ান কৰিছে। তো যিকোনো আমলৰ ফজিলত যেতিয়া আমি গম পাওঁ, তেতিয়া সেই আমল কৰিবলৈ দিলত আগ্ৰহ পয়দা হয়, মানুহ উৎসাহিত হয়। যিকোনো কাম এটাৰ বিনিময় যেতিয়া আমি গম পাম যে এই কামটো কৰিলে মোৰ লাভ কি হ'ব, লাভালাভটো যেতিয়া আমি গম পাওঁ, তেতিয়া সেই কামত আমাৰ দুগুণ উৎসাহ পয়দা হয়। তো ৰমজানৰ ৰোজা ধৰা বা ৰমজান মাহৰ ইবাদত বন্দেগীৰ প্ৰতি যাতে আমাৰ উৎসাহ বৃদ্ধি হয়, তাৰ বাবে কেইটামান ৰমজান মাহৰ ফজিলত আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। নম্বৰ 1, হাদিস শৰীফত আহিছে, আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যেতিয়া ৰমজান মাহ দাখিল হয়, তেতিয়া ৰহমতৰ দৰজা খুলি দিয়া হয় আৰু জাহান্নামৰ দৰজা বন্ধ কৰি দিয়া হয় আৰু শয়তানক কি কৰা হয়, শিকলি দি বান্ধি দিয়া হয়। তো তাৰ দ্বাৰা গম পোৱা গ'ল যে ৰমজান মাহ কিমান পবিত্ৰ মাহ, যিটো মাহত আল্লাহ তাবাৰাকা ওয়া তাআলাই ৰহমতৰ দৰজাটো খুলি দিয়ে। ৰমজানৰ বাহিৰে অন্য মাহতো আল্লাহ তাআলাই ৰহমতৰ দৰজা খুলে, কিন্তু 24 ঘণ্টা খোলা নাথাকে। ৰমজান মাহ এনেকুৱা এটা মাহ যিটো মাহত 24 ঘণ্টা আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ৰহমতৰ দৰজা খোলা থাকে। অন্য এক হাদিস শৰীফত আহিছে যে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যি ব্যক্তিয়ে ঈমান আৰু সওয়াবৰ আশা লৈ পেলাই ৰমজান মাহৰ ৰোজা ধৰিব, সেই ব্যক্তিৰ অতীতৰ তামাম গুনাহ আল্লাহ তাবাৰাকা ওয়া তাআলাই মাফ কৰি দিব। তো এই ৰমজান মাহ আমাৰ গুনাহৰ কফাৰাও হৈ যাব যদি এই ৰমজান মাহৰ ৰোজা আমি সঠিকভাৱে শুদ্ধ নিয়ম নীতিৰ মাজেদি যদি ৰোজাখিনি ধৰিব পাৰো, ইমানৰ সৈতে আৰু আল্লাহ তাআলাৰ ওচৰত সওয়াবৰ আশা লৈ পেলাই যদি ৰোজা ধৰিব পাৰো, তেতিয়াহ'লে সেই ৰোজা আমাৰ কাৰণে গুনাহৰ কফাৰা হৈ যাব, অৰ্থাৎ আমাৰ অতীতৰ গুনাহ মাফ হৈ যাব। ঠিক তেনেকুৱা অন্য এক হাদিসত আহিছে যে আল্লাহ তাবাৰাকা ওয়া তাআলাই কৈছে, হাদিসে কুদসি হয়, আল্লাহ তাবাৰাকা ওয়া তাআলাই কৈছে যে ৰোজা মোৰ কাৰণে, আস-সাওমু লি, যে ৰোজা কেৱল মোৰ কাৰণে আৰু এই ৰোজাদাৰ সকলৰ বিনিময় মই আল্লাহ নিজে প্ৰদান কৰিম। বা অন্য এক তৰ্জমাত লিখিছে যে ৰোজাদাৰৰ বিনিময় স্বয়ং মই আল্লাহ, এনেকুৱা তৰ্জমাও আহিছে যে অৰ্থাৎ ৰোজা আল্লাহ তাবাৰাকা ওয়া তাআলাই কৈছে যে কেৱল মাত্ৰ তেওঁৰ কাৰণে, আৰু ৰোজাৰ যিটো বিনিময়, এই বিনিময়টো স্বয়ং আল্লাহ তাআলা নিজেই বুলি কৈছে। তো তাৰ মতলব কি, যে যি ব্যক্তিয়ে ৰোজা ধৰিব, সেই ব্যক্তিৰ ওপৰত আল্লাহ তাআলা সন্তুষ্ট হৈ যাব, আল্লাহ তাআলা তেওঁৰ হৈ যাব। আল্লাহ তাআলা তেওঁৰ হৈ যোৱাৰ মতলব কি, যে আল্লাহ তাআলা তেওঁৰ ওপৰত সন্তুষ্ট হৈ যাব আৰু তেওঁ যিটো বিচাৰিব সেইটো আল্লাহ তাবাৰাকা ওয়া তাআলা তেওঁক দিব। এইটোৱে মতলব হৈছে যে আল্লাহ তাবাৰাকা ওয়া তাআলা স্বয়ং সেই ৰোজাদাৰৰ হৈ যাব। তো কিমান ডাঙৰ ফজিলত এইটো। অন্য আৰু বিভিন্ন আমাল আছে দিনে ইছলামত, সেই আমালবোৰৰ কাৰণে আল্লাহ তাআলা এনেকুৱা ফজিলত বয়ান নাই কৰা, কিন্তু ৰোজাৰ ক্ষেত্ৰত কৈছে যে ৰোজা কেৱল মোৰ কাৰণে আৰু ৰোজাৰ বিনিময় মই স্বয়ং আল্লাহ, বা ৰোজাৰ বিনিময় মই স্বয়ং আল্লাহে দান কৰিম। কিমান ডাঙৰ এটা ফজিলত এই ৰোজাৰ, আৰু ইমান ডাঙৰ ফজিলত এই ৰোজাৰ কিয় বয়ান কৰা হৈছে? মুহাদ্দিছিনে কেৰামসকলে, উলামায়ে কেৰামসকলে লিখিছে যে অন্যান্য যিবোৰ আমল তাত ৰিয়াকাৰীৰ সন্দেহ থাকে, মানুহক দেখুৱাৰ বাবে কৰাৰ যিটো প্ৰচলন, মানুহক দেখুৱাৰ বাবে কোনোবাই কৰিব পাৰে, নামাজ পঢ়িছে, কোনোবাই মানুহক দেখুৱাৰ বাবে পঢ়িব পাৰে, অন্য আমল কৰিছে, জাকাত দিছে, মানুহক দেখুৱাৰ বাবে কোনোবাই জাকাত দিব পাৰে যাতে মানুহে তেওঁক দানী বুলি কওক। কিন্তু ৰোজা এনেকুৱা এটা আমল য'ত ৰিয়াকাৰীৰ কোনো ধৰণৰ সম্ভাৱনা নাই। মানুহক দেখুৱাৰ বাবে যে কোনোবাই ৰোজা ধৰিছে, মানুহক দেখুৱাৰ বাবে কৰাৰ কোনো সম্ভাৱনা তাত নাই। কিয়? যে বাহিৰত ওলোৱাৰ পিছত কোনো ব্যক্তিয়ে যেনিবা খোৱা বোৱা নকৰিলে, কিন্তু ঘৰত যেতিয়া তেওঁ অকলে থাকিব, তেতিয়াতো কোনেও দেখা নাই, তো তাততো অকলশৰীয়াকে তেওঁ খাব পাৰিব। কিন্তু যি ব্যক্তিয়ে অকলশৰীয়াকে ঘৰত থকা অৱস্থাতো খোৱা নাই, তো সেই ব্যক্তিৰ নিশ্চয় দিলত এখলাছ আছে, সেই ব্যক্তিয়ে নিশ্চয় আল্লাহৰ কাৰণে
কৰিছে ভাবে তেওঁ অকলশৰীয়াকে থকাৰ বাবজুদো তেওঁ ৰোজাটো ভংগ নাই কৰা। তো ৰোজাত মুহাদ্দিছ উলামায়ে কেৰাম সকলে কয় যে ৰিয়াকাৰীৰ এহতেমাল নাই, যে মানুহক দেখুৱাৰ বাবে কোনোবাই কৰিছে, প্ৰদৰ্শন কৰিছে, প্ৰদৰ্শনৰ কোনো গুঞ্জাইশ ৰোজাত নাই, যাৰ বাবে আল্লাহ তাবাৰাকা ৱা তাআলাই কৈছে যে ৰোজাৰ বিনিময় স্বয়ং মই আল্লাহ তাআলা, ইয়াতো ৰোজাৰ বিনিময় মই স্বয়ং আল্লাহে দান কৰিম। ঠিক তেনেকুৱা আপোনাৰ ৰমজান মাহত আমি তাৰাবিৰ নামাজ পঢ়ো, তাৰাবিৰ নামাজৰ কাৰণেও হাদিছ শৰীফত আহিছে যে মান কামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকাদ্দামা মিন যামবি, যে যি ব্যক্তিয়ে ৰমজান মাহৰ ৰাতি নামাজ পঢ়িলে ঈমানৰ সৈতে আৰু সৱাবৰ আশা লৈ পেলাই আল্লাহ তাআলাই তেওঁৰো অতীতৰ तमाम গুনাহ মাফ কৰি দিব। তো আৰু ঢেৰো ফজাইল আছে, ভিডিঅ' বেছি দীঘলীয়া হৈ যাব, আৰু অন্য এক ভিডিঅ'ত ইনশাআল্লাহ আৰু কিছু ফজাইল আমি লৈ আহিম। আপোনালোকে এই ফজাইলখিনি শুনিব। ৰমজান মাহৰ ৰোজা ধৰাতে হওক বা অন্যান্য আমল ইবাদত বন্দেগী কৰোঁতে আমাৰ দিলত উৎসাহ পয়দা হ'ব, ইখলাছ পয়দা হ'ব। এই ফজাইলবোৰ শুনাৰ দুটা ফায়দা, আমলত উৎসাহ পয়দা হয় আৰু ইখলাছ পয়দা হয়। আল্লাহ তাআলা সকলোকে আমল কৰক।